নমস্কাৰ, এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিদেশী খেদাৰ কথা কয়। অসমত এনআৰসি সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এনআৰসি হ'ব লাগে বুলি কয়। কেৱল সেয়াই নহয়, ঝাৰখণ্ডৰ পৰা বাংলাদেশীক ধাক্কা মাৰি আঁতৰাই দিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পিছে অসমৰ ক্ষেত্ৰত আজিলৈকে এনআৰসি হৈ যোৱাৰ পাছতো একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই গুৰুতৰ অভিযোগ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। হিমন্ত বিশ্ব শৰ্মাৰ এনআৰসিৰ প্ৰসংগক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি মনোজ ধানোৱাৰৰ প্ৰশ্ন যে অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কেনেকৈ ঝাৰখণ্ডৰ পৰা বিদেশী খেদিব। সবিশেষ এনি টকছৰ দৰ্শক। গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিদেশী খেদাৰ কথা কয়। অসমত এনআৰসি সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত এনআৰসিৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। এনআৰসিৰ নামত মিছা মাতিছে হিমন্ত বিশ্ব শৰ্মাই। আজিলৈকে এনআৰসি সঠিক ৰূপায়ণ কৰিব নোৱাৰিলে এইখন চৰকাৰে। এনআৰসিৰ পৰা বাদ পৰিল কেইবা লাখো লোক, কিন্তু সেইসকল বিদেশী হয় নে নহয় তাৰ সঠিক পৰ্যালোচনা কৰাৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ। আৰু চৰকাৰে যে মিছা কথা কৈছে সেয়া ৰাইজে বুজি পাব লাগিব। এই মন্তব্য আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকী কি কৈছিল সেই ভাষণ আমি এই মুহূৰ্তত আগবঢ়াইছো। ঝাৰখণ্ডত সভা পাতি আছিলে, নিৰ্বাচনী সভা, আৰু সভাৰ ওলাই আহি তেওঁ মিডিয়াৰ আগত কলে যে ইয়াতে বিজেপিৰ চৰকাৰ হলে, অৰ্থাৎ ঝাৰখণ্ডত যদি বিজেপি চৰকাৰ হয় তেতিয়াহলে তাতে এনআৰসি আনিব। এনআৰসি আনিব আৰু এজনো এনআৰসি যদি ধৰা পৰে, এনআৰসিত নাম নাই, তাক সুচৰাই মেলি বাংলাদেশত লৈ যাব বুলি তেওঁ মন্তব্য কৰিছে। আমাৰ মুখ্যমন্ত্ৰীজন কিমান দক্ষ আপোনালোকে চিন্তা কৰিব লাগে। অসমত এনআৰসি হৈ গ'ল, 19 লাখতকৈ অধিক লোকৰ নাম এনআৰসিৰ পৰা বাদ পৰিলে। কিয় বাদ পৰিলে, তেওঁলোক নাগৰিক হয় নে নহয়, আজিলৈকে মুখ্যমন্ত্ৰী এটা পদক্ষেপ লোৱা নাই। আৰু ছত্তীশগড়ত ঝাৰখণ্ডত কৈ আছে যে আমি তাতে এনআৰসি কৰিম আৰু বাংলাদেশী কাৰোবাক খেদিম। আপোনালোকে বিশ্বাস কৰেনে ৰাইজ? বিশ্বাস কৰেনে? গতিকে এই মিছা প্ৰচাৰবোৰ আমি ৰাইজৰ ওচৰত দাঙি ধৰিব লাগিব। এই এনআৰসি কৰোতে লাখ লাখ কোটি কোটি টকা খৰচ কৰি ব্যয় কৰি গোটেই অসমবাসী ৰাইজক ইটো মূৰৰ পৰা ইটো মূৰলৈ দৌৰালে, কিন্তু আজিলৈকে শুদ্ধ এনআৰসি হৈ নুঠিলে। আৰু তেখেতে গৈ ঝাৰখণ্ডত কৈ আছে যে আমি তাতে শুদ্ধ এনআৰসি বনাম বুলি। এতিয়া কি বুলি ক'ব ৰাইজ? ৰাইজে নিজে বিবেচনা কৰিব। আমাৰ আৰু বহুতো ইছ্যু আছে, যোনবোৰ ইছ্যুক লৈ আমি ৰাইজৰ ওচৰত যাব লাগিব। আমাৰ যেটো আমাৰ অসমৰ যিখিনি সংকট, আমি যেনেকে কলো যে আমাক উন্নয়নৰ ৰাজনীতি কৰিব লাগে, তাৰ বাবে কিন্তু আপোনালোকে ঘৰে ঘৰে প্ৰচাৰ কৰিব। ৰাইজক কওক যে আপোনালোকে ধৰ্মীয় বিভাজনত নাযাব, জাত পাতৰ বিভাজনত নাযাব, আৰু কেৱল আৰু উন্নয়নৰ কথা এতিয়া পাতক, তেতিয়াহে আম আদমি পাৰ্টি আহিব আৰু অসমৰ উন্নয়ন হ'ব। স্মাৰ্ট মিটাৰৰ কথাটো আপোনালোকে চবেই জানে। এই মিটাৰটো ইমানেই স্মাৰ্ট, ঝাৰখণ্ডত সভা পাতি আছিলে, নিৰ্বাচনী সভা, আৰু সভাৰ ওলাই আহি তেওঁ মিডিয়াৰ আগত কলে যে ইয়াতে বিজেপিৰ চৰকাৰ হলে, অৰ্থাৎ ঝাৰখণ্ডত যদি বিজেপি চৰকাৰ হয় তেতিয়াহলে তাতে এনআৰসি আনিব। এনআৰসি আনিব আৰু এজনো এনআৰসিত যদি ধৰা পৰে, এনআৰসিত নাম নাই, তাক সুচৰাই মেলি বাংলাদেশত লৈ যাব বুলি তেওঁ মন্তব্য কৰিছে। আমাৰ মুখ্যমন্ত্ৰীজন কিমান দক্ষ আপোনালোকে চিন্তা কৰিব লাগে। অসমত এনআৰসি হৈ গ'ল, 19 লাখতকৈ অধিক লোকৰ নাম এনআৰসিৰ পৰা বাদ পৰিলে। কিয় বাদ পৰিলে, তেওঁলোক নাগৰিক হয় নে নহয়, আজিলৈকে মুখ্যমন্ত্ৰী এটা পদক্ষেপ লোৱা নাই। আৰু ছত্তীশগড়ত ঝাৰখণ্ডত কৈ আছে যে আমি তাতে এনআৰসি কৰিম আৰু বাংলাদেশী কাৰোবাক খেদিম।
আপোনালোকে বিশ্বাস কৰেনে ৰাইজ? বিশ্বাস কৰেনে? গতিকে এই মিছা প্ৰচাৰবোৰ আমি ৰাইজৰ ওচৰত দাঙি ধৰিব লাগিব। এই এনআৰচি কৰোঁতে লাখ লাখ কোটি কোটি টকা খৰচ কৰি ব্যয় কৰি গোটেই অসমবাসী ৰাইজক ইটো মূৰৰ পৰা ইটো মূৰলৈ দৌৰালে, কিন্তু আজিলৈকে শুদ্ধ এনআৰচি হৈ নুঠিলে। আৰু তেখেতে গৈ ঝাৰখণ্ডত কৈ আছে যে আমি তাতে শুদ্ধ এনআৰচি বনাম বুলি। এতিয়া কি বুলি ক'ব ৰাইজ? ৰাইজে নিজে বিবেচনা কৰিব। আমাৰ আৰু বহুতো ইস্যু আছে, যোনবোৰ ইস্যুক লৈ আমি ৰাইজৰ ওচৰত যাব লাগিব। আমাৰ যেটো আমাৰ অসমৰ যিখিনি সংকট, আমি যেনেকে কলো যে আমাক উন্নয়নৰ ৰাজনীতি কৰিব লাগে, তাৰ বাবে কিন্তু আপোনালোকে ঘৰে ঘৰে প্ৰচাৰ কৰিব। ৰাইজক কওক যে আপোনালোকে ধৰ্মীয় বিভাজনত নাযাব, জাত পাতৰ বিভাজনত নাযাব, আৰু কেৱল আৰু উন্নয়নৰ কথা এতিয়া পাতক, তেতিয়াহে আম আদমি পাৰ্টি আহিব আৰু অসমৰ উন্নয়ন হ'ব। স্মাৰ্ট মিটাৰৰ কথাটো আপোনালোকে চবেই জানে। এই মিটাৰটো ইমানেই স্মাৰ্ট যে আমাৰ পইচা আমাৰ পকেটৰ পৰা কাটি উলিয়াই লৈ যায়, 2000 3000 প্ৰত্যেক মাহতে আমাৰ পকেটৰ পৰা লৈ নাইকিয়া কৰি। ঝাৰখণ্ডত সভা পাতি আছিলে, নিৰ্বাচনী সভা, আৰু সভাৰ ওলাই আহি তেওঁ মিডিয়াৰ আগত ক'লে যে ইয়াতে বিজেপিৰ চৰকাৰ হ'লে, অৰ্থাৎ ঝাৰখণ্ডত যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে তাতে এনআৰচি আনিব। এনআৰচি আনিব, আৰু এজনো এনআৰচিত যদি ধৰা পৰে, এনআৰচিত নাম নাই, তাক চুচৰাই মেলি বাংলাদেশত লৈ যাব বুলি তেওঁ মন্তব্য কৰিছে। আমাৰ মুখ্যমন্ত্ৰীজন কিমান দক্ষ আপোনালোকে চিন্তা কৰিব ৰাইজ। অসমত এনআৰচি হৈ গ'ল, 19 লাখতকৈ অধিক লোকৰ নাম এনআৰচি